আঘোণৰ পথাৰত এজাক দাৱনী। সোণোৱালী পথাৰত হাতত কাঁচি লৈ ধান কটাত ব্যস্ত মন্ত্ৰী যোগেন মহনৰ পত্নী অলি মহন। জাক জাক দাৱনীয়ে ভৰিছে পথাৰ। দাৱনীৰ আহৰি নাই, কাৰণ চহা কৃষক ব্যস্ত এতিয়া প্ৰাপ্তিৰ আনন্দত। লিহিৰি আঙুলিৰে মুঠি মৰা কেচকেচ চিকমিক কাঁচিবোৰৰ প্ৰতিযোগিতাত নামি পৰিছে প্ৰতিগৰাকী দাৱনী কৃষক। দাৱনীৰ ৰসাল আড্ডা আৰু তাৰ মাজতেই এফাকি বিহুনাম আইনাম গাই আনন্দত মতলীয়া আঘোণৰ পথাৰত ব্যস্ত এইসকল দাৱনী। জনতা পাৰ্টীয়ে ৰাইজক সহায় কৰিবলৈ পালে আমি ভাল পাওঁ। সেই অনুপাতে আমি গোটেই মানুহখিনি একত্ৰিত হৈ ৰোৱা তোলা দোৱা, এতিয়া ধান দাই ধৰি লোৱা পুৰুষসকলে ডাঙৰি নি থাকে, তেনেকৈ দি আমি আগবাঢ়ি যাবলৈ ভাল পাওঁ। কিমান আছে এইবাৰ? কিমান দাব ইয়াতে? ইয়াত প্ৰায় 3 বিঘা মানেই হ'ব আজি। 3 বিঘা। সোণগুটি চপোৱাৰ সমান্তৰালকৈ সহস্ৰাধিক মহিলাৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰী যোগেন মহনৰ পত্নী অলি মহনে। আমি আমাৰ ৰাইজৰ আমাৰ খেতিয়ক, আমি বোৱাৰী, আমি জীয়ৰী, গতিকে এই আমাৰ সামৰি প্ৰথাটো অতীজৰ পৰা আছে। আমি আজিকালি কিন্তু নাইকিয়া হৈছে। আজিকালি যি খেতি কৰে ঠিকালৈ দি দিয়ে, হাজিৰা দিয়ে, আৰু এইবাৰতো বহুত মানুহে খেতি কৰা নাই, মাটি চন পৰি আছে। আমি প্ৰত্যেক বছৰে, এতিয়া বুলি নহয়, আমি প্ৰত্যেক বছৰে শাওণ মাহত ৰোৱা প্ৰগ্ৰেম এটা কৰোঁ। ভাল লাগে শাওণৰ পথাৰত ৰুই অলপ ফূৰ্তি কৰি খোৱা, কঁঠাল খোৱা বা দৈ জলপান খোৱা, বিভিন্ন ধৰণৰ সেই সময় সেই বতৰ সেইখিনি সময়ত যিখিনি বস্তু ওলায় আমি খাই ভাল পাওঁ। গোটেই আমি মামৰা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলাসকলে আমি ৰোৱা দিনতো এটা প্ৰগ্ৰেম কৰোঁ। আৰু এতিয়া এই আঘোণৰ পথাৰত আজি 16 দিন গ'ল। আমাৰ প্ৰগ্ৰেমটো লোৱা দেৰি হৈছে। আজি আমি মামৰা সমষ্টিৰ 3টা মণ্ডল আছে। টাউন মণ্ডলতো টাউনীয়া মানুহ খেতি নকৰে, লাকুৱা মণ্ডল আৰু মাহমৰা গ্ৰাম্য মণ্ডল। গতিকে মাহমৰা গ্ৰাম্য মণ্ডল আমাৰ বুধবাৰে প্ৰগ্ৰেম আছে, 100জনী মহিলা। আজি আমাৰ 60জনীমান হ'ব, আৰু মাটি 6 বিঘা আছে বুলি কৈছে ইয়াত। আমি আজি ধান দাবলৈ সকলোৱে আহিছোঁ মিলিজুলি, আৰু আমি ভাল লাগিছে। আমাৰ সাউৰী প্ৰথাটো অতীজৰ পৰাই আছে। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰত যেতিয়া সাউৰী লয়, ককা আইতাহঁতে দেখিছোঁ 4টা বজাতে 3টা বজাতে উঠি তেওঁলোকৰ গাত টৰণি নাইকিয়া হয় মাহঁতক। কাৰণ যিহেতু পথাৰত আজি অত দাৱনী আহিব, তেওঁলোকক খাবলৈ চাহৰ লগত পকা মিঠৈ, পিঠা, টোপোলা পিঠা এনেকুৱাবোৰ দিয়ে। আকৌ পথাৰৰ ৰবাব টেঙা, বৰটেঙা, জলফাই টেঙা খোৱা, এইবোৰ অতীজৰ পৰাই নিয়ম আছে। আমি অলপ পাছত টেঙা খাম। প্ৰাপ্তি আৰু হেঁপাহৰ মাহ আঘোণ মাহ। আঘোণ মানেই চকুৰে নমনালৈকে সোণ বৰণীয়া পথাৰ। দাৱনীয়ে কাটি থোৱা এঠৰ দুঠৰকে গোটাই ডাৱৰী বন্ধাত ব্যস্ত সকলো। বিৰিয়াত ডাৱৰী গুচি কান্ধত লৈ ঘৰলৈ সোণগুটি নিয়াত ব্যস্ত প্ৰতিজন কৃষক। নাজিৰাৰ পৰা আসিফুৰ হুছেইন, NB নিউজ।